অনুভৱ সুন্দৰ অনুভৱ যেহেতু কোচগাঁও আমাৰ নিজৰ গাঁও গতিকে সমূহ মানে ৰাসৰ উপস্থিত ৰাইজ তথা আমাৰ কোচগাঁওবাসীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাসৰ উজ্জ্বল ভৱিষ্যত কামনা পশ্চিম চাৰিআলি ৰাইজৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নমস্কাৰ। 27 সংখ্যক পশ্চিম চাৰিআলি সাৰ্বজনীন ৰাস এই ৰাস মহোৎসৱ উপলক্ষে মই বিশ্বনাথবাসী ৰাইজক মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। প্ৰতি বছৰৰ দৰে এইবাৰো মই বিষ্ণুৰ ভাও লৈছোঁ। অনন্ত সজ্জাত যিটো চৰিত্ৰ বিষ্ণুৰ লগতে মোৰ পত্নীও লক্ষী ভাও লৈছে আৰু পুত্ৰই শিৱৰ ভাও লৈছে। আশা ৰাখিছোঁ এই ৰাসৰ জৰিয়তে আমাৰ অসমীয়া সমাজখনৰ উঠি অহা যুৱক যুৱতীৰ মাজত কৃষ্ণ সংস্কৃতিয়ে স্থান পাব। বিশ্বনাথত 26খন ৰাস অনুষ্ঠিত হৈছে। আজিলৈকে 7খন ৰাসলৈ মই নিজে আহিছোঁ আৰু প্ৰায় 20-25 দিন আৰু ৰাস আমাৰ সমগ্ৰ বিশ্বনাথ অঞ্চলত অনুষ্ঠিত হ'ব। মই পুনৰ আপোনালোক সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ।